দ্বিতীয় সমাজৰ সহযোগত আজিৰ পৰা 2 জুলাইৰ পৰা 11 জুলাইলৈ বৰগীতৰ কৰ্মশালা আৰম্ভ হৈছে। এই উপলক্ষে আজি বৰঙনি অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, বন্তি প্ৰজ্বলক, ৰবীন নেওগ ছাৰ, সকলোৱে মই জিতেন নেওগ ডাঙৰীয়া, মোৰ বন্ধুবৰ আমাৰ সম্পাদক ভূগোল দত্ত ডাঙৰীয়া, শিৱসাগৰ জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক বিদ্যুৎ বিকাশ বৰুৱা ডাঙৰীয়া, দিখৌমুখ সদলত সাহিত্য সভাৰ সম্পাদক দীনা বৰা ডাঙৰীয়ানী, দিখৌমুখ সদলত সাহিত্য সভাৰ বিষয়ববীয়াসকল, দিখৌমুখ মিলিত জ্যোতি সমাজৰ বিষয়ববীয়াসকল, আজি শিৱসাগৰ জিলা সাহিত্য সভাৰ হৈ এই অনুষ্ঠানটো সাফল্যমণ্ডিত হ'ব বুলি আশা কৰিছোঁ। অনুষ্ঠানটো সাফল্যমণ্ডিত আশা কৰি শুভেচ্ছা জনাইছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। বৰগীতৰ কৰ্মশালা আৰম্ভ হ'ব। বৰগীত মানে ডাঙৰ, বৰ মানে ডাঙৰ। এই বৰগীতৰ কৰ্মশালা আমি সাংস্কৃতিক বিষয়ত আমি ইমান অভিজ্ঞ নহয়, সাধাৰণ পঢ়ুৱৈ হিচাপে এইটোৱে জানো বৰগীত নামটো কোনে দিছিল। এই গুৰুজনা শ্ৰীমন্ত মাধৱদেৱ, শ্ৰীমন্ত শংকৰদেৱ, তেওঁলোক দুজনে দিয়া নাছিল বৰগীতটো। এই ভক্তসকলে, আমি ঈশ্বৰ যিসকল আমাৰ ভক্তসকলে তেওঁলোকৰ বৈষ্ণৱ ধৰ্মৰ যিসকলে আমি আছোঁ, শ্ৰীকৃষ্ণক ভাল পোৱা, বৈষ্ণৱ ধৰ্মক ভাল পোৱা সেইসকলে এই গীতটো বহুত ডাঙৰ গীত বুলি ভাবিলে, বহুত ডাঙৰ গীত আৰু সন্মান দিছে। ডাঙৰ গীত বুলি ভবা নাই, বহুত সন্মানীয় গীত, যিটো গীতৰ দ্বাৰা উচ্চ আধ্যাত্মিকতা চিন্তা ধৰা বুলি থাকেই, তথাপিও বহুত উচ্চ আধ্যাত্মিকতা গীত। আৰু এই গীত কোনে ৰচনা কৰিছে? শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দুইজন গুৰুৱে ৰচনা কৰিছে। তেওঁলোক দুজনে ৰচনা কৰা গীত। এই দুজন ব্যক্তি, নমস্য ব্যক্তি অৱদান, নমস্য ব্যক্তি এই সমাজখন প্ৰতিষ্ঠা কৰি গৈছে। এই দুজন ব্যক্তিৰ গীতক সন্মান দিবৰ কাৰণে, এই দুজন ব্যক্তিক সন্মান ৰাখিবৰ কাৰণে আৰু গীত বৰগীত নামাকৰণ কৰা হৈছে। আৰু বৰগীত এনেকুৱা ধৰণৰ এটা গীত, সন্মানীয় গীত। এই গীতটো য'তে ত'তে গাব নোৱাৰা গীত। আমি জানো যে আমি অনুষ্ঠান আমি কৰি থাকোঁ, বৰগীতটো যেতিয়া হয় আৰম্ভণিতে কৰা হয়। এই বৰগীতক সন্মান দিয়া হয়, শ্ৰীকৃষ্ণক সন্মান দিয়া হয়, শিল্পীজনক সন্মান দিয়া হয়। আৰু এই বৰগীতৰ যেতিয়া শিকাৰ লগে লগে আৰু বাকী গীত গাবলৈ বহুত সহজ। এই গীত শিকিবলৈও সহজ, আৰু যেতিয়া পাৰিব বাকী গীত গাবলৈ সহজ হৈ যায়। আৰু প্ৰশিক্ষক সত্যব্ৰত গোস্বামী ডাঙৰীয়া, আশা কলিতা ডাঙৰীয়ানী, আপোনালোকৰ নেতৃত্বত আজি বৰগীতৰ কৰ্মশালা আপোনালোকে শিকাব, কণ কণ ছাত্ৰ ছাত্ৰীসকলে শিকিব। আৰু মই এইখিনিকে কৈছোঁ, দিখৌমুখ সদলৰ ভাষা সাহিত্য সভাই বহুত কাম কৰি থাকে। আৰু আমি এতিয়া বুলিয়েই নহয়, অতীতৰ পৰাই কৰি আহিছে, বৰ্তমানো কৰি আছে, আৰু ভৱিষ্যতেও কৰি থাকিব বুলি আশাৰে আমি সদায় পাই থাকোঁ। কাৰণ ইয়াত সাহিত্যৰ কাৰণে কাম কৰিবলৈ, সাংস্কৃতিক কাৰণে কাম কৰিবলৈ, সমাজৰ কাৰণে কাম কৰিবলৈ ইয়াত মানুহৰ অভাৱ নাই। যাৰ বাবে আমি মঞ্চত বহি থকা এই দুজন নমস্য ব্যক্তি, যিজন ব্যক্তি আজি জাতীয় সাজপাৰ আমি পিন্ধা নাই। আৰু মই বেলেগ অনুষ্ঠানত আছিলে, জয়পুৰ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ জিলা আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ আবৃত্তি মহাৰণ আছিলে। সেই সূত্ৰে তাত মই উপস্থিত আছিলোঁ। তাৰ পৰা বাহিৰ আহিলোঁ। অহাৰ বাবে মই জাতীয় সাজপাৰ পৰিধান কৰিব নোৱাৰিলোঁ। তাৰ বাবে মই নিজে অলপ পৰিৱেশটোৰ লগত মিলাই থাকিব নোৱাৰাৰ কাৰণে নিজৰো ভাল লগা নাই। যিয়েই নহওক, আপোনালোকে অনুমোদন কৰিছে। এই নমস্য ব্যক্তি আজি ৰবীন নেওগ ছাৰ, তেখেতে মোক আহি কৈছে, মই তেখেতক মই চিনি পাইছোঁ। সকলোৱে ভালকৈ জানে মই যেতিয়া শিৱসাগৰ জিলা সাহিত্য সভাত আত্মপ্ৰকাশ কৰিছোঁ ভালকৈ।